আপোনালোকক আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 25 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ বহাগ মাহৰ 12 তাৰিখ। আজি বৃহস্পতিবাৰ, কৃষ্ণপক্ষ দ্বিতীয়া তিথি আৰু বিশাখা নক্ষত্ৰ। আজি কৃষ্ণপক্ষ প্ৰতিপদ তিথি পুৱা 6:45:22 আছে আৰু তাৰ পিছত দ্বিতীয় তিথি আৰম্ভ হ'ব। আজি সূৰ্যোদয় হ'ব 4:50:22 আৰু সূৰ্যাস্ত হ'ব 5:32:17। আজি দিনটোৰ ৰাহুকাল দিনৰ 12:59 পৰা 2:36 আছে। আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 10 বজাৰ পৰা দুপৰীয়া 12:38 আজি জন্ম হ'লে জাতক জাতিকাৰ তুলা ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যায়িত হয় তেতিয়া বেইছা যোগ হ'ব। আজি দক্ষিণ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা পাব, কিন্তু আজি কোনো শুভ কৰ্মৰ বাবে ভাল দিন নহয়। খাদ্যত আজি তিতা নিষিদ্ধ। আপোনাৰ আজিৰ দিনটোৰ সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব, কিন্তু সামান্য মানসিক অৱসাদো থাকিব। মানসিক অৱসাদ থাকিলেও কৰ্মক্ষেত্ৰতো আপোনাৰ উন্নতি অব্যাহত থাকিব, কিন্তু কোনো ব্যক্তিগত সমস্যাৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাই নতুন কোনো সংযোগ লাভ কৰি আজি সৌভাগ্যৰ আশা লাভ কৰিব পাৰিব। আজি কোনো ক্ষেত্ৰত কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। দিনটো সফলতাৰে আপুনি অতিক্ৰম কৰিব পাৰিব। শিক্ষাৰ্থীয়ে আজি সৎ বন্ধুৰ সংগত অধিক সময় নষ্ট কৰিও সুখী হ'ব পাৰিব, কিন্তু কোনো বিশেষ দিশত আপুনি সফলতা অৰ্জনৰ বাবে আজি আপোনাক অধিক আত্মবিশ্বাসৰো প্ৰয়োজন হ'ব। প্ৰেমৰ পৰিৱেশৰ ক্ষেত্ৰত আজিৰ দিনটো অতি উন্নত। প্ৰিয়জনৰ সংগত আপোনাৰ এটা আনন্দময় দিন আজি অতিবাহিত হ'ব। আজি আপুনি বিবাহৰ সম্পৰ্কতো অগ্ৰগতি লাভ কৰি উৎসাহিত হ'ব পাৰিব। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনত আপোনাৰ ব্যস্ততা থাকিব। অৰ্থকামতো সুখ থাকিব। আনহাতে আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত অৰ্থকাম অব্যাহত থাকিব। আজি আপোনাৰ উপাৰ্জন বাঢ়িবও, কিন্তু আপোনাৰ ভুল সিদ্ধান্তৰ বাবে যাতে কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় নহয় বা ইয়াত অধিক খৰচ নহয় তাৰ প্ৰতিও আপোনাৰ লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপোনাৰ অধিক মনোযোগৰ আৱশ্যক, যাতে স্বাস্থ্যৰ বাবে আপোনাৰ অধিক ধন ক্ষয় নহয়। কৰ্মক্ষেত্ৰত আপোনাৰ নিজৰ কোনো সিদ্ধান্তত যাতে আপুনি সহকৰ্মী বিৰোধিতাৰ সন্মুখীন নহয় বা এনে বিৰোধিতাৰ বাবে যাতে আপোনাৰ লগত বিতৰ্কৰ সূচনা নহয়, তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক হ'ব। আনহাতে আজি সকলো সময়তে সকলো দিশতে জ্যেষ্ঠ ব্যক্তিৰ সহযোগো আপোনাৰ লগত থাকিব, যাৰ বাবে আপোনাৰ মনোবল বাঢ়িব। শিক্ষাৰ্থীয়ে আশা কৰি থকা কোনো সংযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব, য'ত আপোনাৰ উচ্চ শিক্ষাৰ আশা পূৰণ হ'ব। নিবনুৱা আজি ভ্ৰমণৰ যুগ। আজি আপোনাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। আনহাতে কোনো ক্ষেত্ৰত কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কই যাতে আপোনাৰ তেনে পৰিৱেশত মান সন্মানৰ প্ৰশ্ন উদ্ভৱ নকৰে, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক হ'ব। প্ৰিয়জনৰ আচৰণত আপুনি অসন্তুষ্ট হ'লেও
পৰিৱেশ স্বাভাৱিক ৰাখিবলৈ আপুনি নিজৰ সংযম ৰাখিব লাগিব। আপোনাৰ আচৰণৰ উচ্চতা বঢ়াব লাগিব। আজি আপুনি কোনো কাৰণত আপোনাৰ আত্মীয়ৰ চাপো কিছু সহ্য কৰিব লাগিব। বৃহৎ কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি আজি সন্মানিত হ'ব। কিন্তু আপোনাৰ কোনো আপোনজনৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব যদিও গৃহসুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। ব্যৱসায়ত এফালে আপোনাৰ উপাৰ্জন হ্ৰাসত আপোনাৰ চিন্তা বাঢ়িব, কিন্তু আনফালে সঞ্চিত ধন ক্ষয় কৰি আপুনি কোনো বিশেষ সম্পদ ক্ৰয় কৰি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কোনো সামাজিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি আপোনাৰ কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লাগিব। কিন্তু আপোনাৰ অৱৰ্তমানতো কৰ্মক্ষেত্ৰত পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব আৰু পৰিৱেশ স্বাভাৱিক থাকিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যজনিত কাৰণত যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতি সাৱধানতা লওক। অৱশ্যে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত পোৱা সফলতাই আজি আপোনাৰ মান বঢ়াব, আপোনাৰ সুনাম বাঢ়িব। নিবনুৱা অকস্মাৎ কোনো জটিল পৰিৱেশত সফলতা ৰাখিবলৈ নিজৰ মনোবল আৰু আত্মবিশ্বাস বঢ়াব লাগিব। আজি যদিও আপোনাৰ বন্ধুৰ সহযোগ লগত থাকিব, তথাপিতো কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আজি আপোনাৰ নিৰ্ণয়সমূহত আপোনাৰ প্ৰিয়জনৰ সমৰ্থনে আপোনাক উৎসাহত ৰাখিব। আজি বিবাহৰ সংযোগতো আপুনি আশা কৰা ধৰণেই অগ্ৰগতি লাভ কৰিব পাৰিব। দিনটো আপোনাৰ পক্ষতে থাকিব। গৃহত কোনো সম্পত্তি ক্ৰয়ৰ আঁচনি আজি আপুনি গ্ৰহণ কৰিব পাৰে। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি আপোনাৰ বন্ধুৰ সংগত সুখী হ'ব পাৰিব। ব্যৱসায়ত আপুনি যিমান পৰিশ্ৰম কৰিব, তেনেকৈ উপাৰ্জনতো আপোনাৰ সন্তুষ্টি থাকিব। যদিও দিনটো বিশেষ উন্নত বুলিব পৰা নাযাব। আজি আপোনাৰ হালধীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ চাপে আপোনাৰ আজি কৰ্মৰ পৰিৱেশত পৰিশ্ৰম বঢ়াব। আনহাতে শাৰীৰিক দুৰ্বলতাই যাতে আপোনাৰ অকস্মাৎ কৰ্ম পৰিৱৰ্তন নকৰে তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব আৰু ব্যয়বহুল হ'ব। শিক্ষাৰ্থীয়ে শিক্ষাৰ ক্ষেত্ৰত ক্ৰমোন্নতি অব্যাহত ৰাখিবলৈ নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। আজি কোনো বন্ধুৰ আচৰণে যাতে আপোনাৰ সংযম হ্ৰাস নকৰে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক হ'ব। আপোনাৰ আচৰণ বা কোনো মন্তব্যই যাতে আপোনাৰ প্ৰিয়জনক অসন্তুষ্ট নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। যদি বিতৰ্ক আদি হয় তেতিয়া পৰিৱেশ অধিক অৱনমিত হোৱাৰ আশংকা থাকিব। গৃহত আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে, হ'লেও পাৰিবাৰিক সুখত কোনো প্ৰভাৱ নপৰে। কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আপোনাৰ অৰ্থচিন্তা দূৰ হ'ব। ব্যৱসায়ত সকলো সময়তে পাৰিবাৰিক সহযোগিতাই আপোনাক উৎসাহত ৰাখিব। আজি কোনো মাংগলিক কৰ্মত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্ম পৰিৱেশত থকা বিভিন্ন প্ৰকাৰৰ বেমেজালিয়ে আজি আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব আৰু ইয়াৰ বাবে যাতে আপোনাৰ একাগ্ৰতা ভংগ নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। একাগ্ৰতা ভংগ হৈ গুৰুত্বপূৰ্ণ দিশত যাতে আপুনি ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতিও সাৱধানতা লওক, কিয়নো ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্ন জড়িত থাকিব।
নিবনুৱাই কোনো জটিল সমস্যা সমাধানৰ ক্ষেত্ৰত নিজৰ মনোবল আৰু আত্মবিশ্বাস আজি প্ৰমাণ কৰিব পাৰিব। আপোনাৰ নিৰ্ণয়সমূহে আজি আপোনাক অনুকূল পুৰস্কাৰ প্ৰদান কৰিব। আপুনি এটা ভাল দিন পাব। শিক্ষাৰ্থীয়ে কৰা কোনো কৰ্মৰ বাবে যাতে আপুনি আনৰ দ্বাৰা সমালোচিত নহয় তালৈ লক্ষ্য ৰাখক। আপোনাৰ এনে কৰ্মৰ ক্ষেত্ৰত আপোনাৰ মান সন্মানৰ প্ৰশ্নও জড়িত থাকিব। আজি আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতা থাকিব। আজি বিবাহৰ সংযোগতো অগ্ৰগতি লাভ কৰাৰ লগতে আপুনি পুৰণা সমস্যা সমাধান কৰিও সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। দিনটো উল্লেখযোগ্য হ'ব। গৃহত অকস্মাত আপোনজনৰ কোনো শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব। কিন্তু অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। ব্যৱসায়ত আপোনাৰ আজি পৰিশ্ৰম কমিব, কিন্তু উপাৰ্জন বাঢ়িব। সকলো আৰ্থিক সমস্যা সমাধান কৰাৰ পাছতো আজি আপুনি যথেষ্ট পৰিমাণৰ ধন জমা ৰাখিব পাৰিব। আজি আপোনাৰ হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি ব্যক্তিগত কোনো সমস্যাৰ বাবে আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। অৱশ্যে কৰ্ম পৰিৱৰ্তন হ'লেও বা আপোনাৰ অনুপস্থিতিটো কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। পৰিৱেশ স্বাভাৱিক হ'ব আৰু আপোনাৰ সফলতাও থাকিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত কোনো প্ৰভাৱশালী লোকৰ সহযোগত উৎসাহিত হ'ব পাৰিব। এনে ব্যক্তিৰ লগত আজি আপুনি সুসম্পৰ্ক স্থাপন কৰিও আনন্দিত হ'ব। আগলৈ ইয়াৰ ফলত আপোনাৰ প্ৰতিষ্ঠা লাভৰ আশাও থাকিব। শিক্ষাৰ্থীয়ে ভ্ৰমণত সফলতা পাব। পৰীক্ষা আদিত আজি আপুনি উচ্চ স্থান লাভ কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। কিন্তু আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। প্ৰিয় ব্যক্তিক কোনো দিশত আজি আপুনি কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াব লগা হ'ব পাৰে। অধিক ব্যস্ততাৰ মাজতো আপোনাৰ এনে সহযোগিতাই প্ৰিয়জনক উপকৃত কৰিব আৰু সম্পৰ্কটো উচ্চতা বঢ়াব। ইয়াত আজি কোনো ধাৰ্মিক স্থানত আপোনাৰ সময় অতিবাহিত হ'ব। কিন্তু মতৰ পাৰ্থক্যই যাতে আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্ক আদি নহয় তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। ব্যৱসায় অতি উন্নত, অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব। আনহাতে আজি আপুনি যিকোনো পৰিৱেশতে আৰ্থিক ক্ষেত্ৰত ঠগ প্ৰবঞ্চকৰ পৰা অধিক সাৱধানতাও ল'ব লাগিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাই কৰ্মৰ পৰিৱেশত আপোনালৈ আজি সুখ্যাতি কঢ়িয়াই আনিব। আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা সন্মানিত হ'ব আৰু বন্ধুৰ সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। নিবনুৱাই কোনো ব্যক্তিৰ অবাঞ্ছিত পৰামৰ্শ আৰু আপোনাৰ কৰ্মত কৰা অবাঞ্ছিত হস্তক্ষেপৰ বাবে নিজৰ সংযম বঢ়াব লগা হ'ব পাৰে। আপোনাৰ কোনো পৰিকল্পনা আপুনি এনে কোনো অসৎ ব্যক্তিৰ আগত প্ৰকাশ কৰি যাতে ব্যৰ্থতাৰ সন্মুখীন নহয় তাৰ প্ৰতিও আপোনাক সাৱধানতাৰ অধিক প্ৰয়োজন হ'ব। শিক্ষাত আপোনাৰ ক্ৰমোন্নতি অব্যাহত থাকিব। আজি উচ্চ শিক্ষা গ্ৰহণৰ নতুন সংযোগ লাভেও আপোনাক উৎসাহত ৰাখিব। কিন্তু আনহাতে অৰ্থকষ্ট আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আপোনাৰ সৌভাগ্যৰ সংবাদে আপোনাৰ প্ৰিয়জনকো উৎসাহত ৰাখিব। কিন্তু আপোনাৰ এনে সৌভাগ্যই যাতে আপোনাৰ মনত গৰ্ব বা আপোনাৰ আচৰণৰ উচ্চতা হ্ৰাস নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। কিয়নো আপোনাৰ এনে আচৰণে পৰিৱেশ অৱনমিত কৰাৰ আশংকা থাকিব। ইয়াত কোনো বাহন আদি সম্পদ ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। সকলো দিশতে পুত্ৰ কন্যাৰ সহযোগত আপুনি এটা সুন্দৰ দিন আজি
উপলব্ধি কৰিব পাৰিব। সকলো দিশতে দিনটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। ব্যৱসায়ত উন্নতি অব্যাহত থাকিব। আজি পুৰণা অনাদায় ধনৰ আদায় প্ৰাপ্তিটো আপোনাৰ সন্তুষ্টি বাঢ়িব। আনহাতে আজি আপুনি জুইৰ পৰা অধিক সাৱধানতা লোৱা আৱশ্যক হ'ব। আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত বিভিন্ন প্ৰকাৰ সমস্যা সমাধানত আজি আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব। আজি কোনো জ্যেষ্ঠ বিষয়াৰ লগত আপুনি সুসম্পৰ্ক স্থাপনৰ সুযোগো লাভ কৰিব। দিনটো আপোনাৰ পক্ষত ৰাখিব পাৰিব। নিবনুৱাই নিজৰ আচৰণ আৰু মন্তব্যৰ ওপৰত মনোযোগ বঢ়োৱা আৱশ্যক, যাতে আপোনাৰ এনে মন্তব্যই আপোনাৰ ঘনিষ্ঠ ব্যক্তিক অসন্তুষ্ট নকৰে। আজি কোনো বন্ধুৰ বিশ্বাস ভংগইও আপোনাক চিন্তাত ৰাখিব। শিক্ষাৰ্থীয়ে ক্ৰীড়া, সাহিত্য বা সংস্কৃতিৰ পৰিৱেশত নিজৰ দক্ষতা প্ৰকাশ কৰি আজি জনপ্ৰিয়তা আৰু সুনাম বঢ়াব পাৰিব। আজি বন্ধুৰ সমাজত আপোনাৰ মানুহ বাঢ়িব। প্ৰিয় ব্যক্তিৰ আচৰণে বা কোনো প্ৰকাৰৰ মন্তব্যই আপোনাক অসন্তুষ্ট কৰিব যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আৰু পৰিৱেশৰ উচ্চতা বঢ়াবৰ বাবে আপুনি আজি নিজৰ আচৰণৰ ওপৰতো মনোযোগ বঢ়োৱা আৱশ্যক হ'ব। গৃহত কোনো মাংগলিক কৰ্মত অধিক ব্যস্ততাৰে আজি দিনটো আপোনাৰ অতিক্ৰম হ'ব। আনহাতে কোনো ঘনিষ্ঠ বন্ধুৰ স্বাস্থ্যৰ সংবাদে আপোনাক অহেতুক চিন্তাত ৰাখিব। আজি আপুনি অকস্মাত ৰাজ অনুগ্ৰহৰ শুভ সংবাদ লাভ কৰি উৎসাহিত হ'ব পাৰিব। ব্যৱসায়ীয়ে দিনটো অৰ্থকষ্ট অনুভৱ কৰিলেও দিনৰ শেষলৈ অৰ্থকামত চিন্তা দূৰ কৰিব পাৰিব। আজি প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিত আপোনাৰ দিনৰ শেষলৈ আৰ্থিক সমস্যা আঁতৰিব। কোনো দিশৰ পৰা আজি আপোনাৰ ঋণ লাভৰ যোগো আছে। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত ব্যক্তিগত সমস্যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হৈ যাতে গুৰুত্বপূৰ্ণ কোনো দিশত বিসংগতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ইয়াত আপোনাৰ মূল্যৱান সময়ৰ লগতে আৰ্থিক প্ৰশ্নও জড়িত থাকিব। শিক্ষাৰ্থীয়ে কোনো ভুল সিদ্ধান্ত গ্ৰহণত আজি সুনাম অৰ্জনৰ বিশেষ সুযোগ যাতে নেহেৰায় তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। আনহাতে আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশাও কম থাকিব। নিবনুৱাই নতুন কোনো সংযোগ লাভ কৰি আৰ্থিকভাৱে প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। কিন্তু মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ আজি আপুনি যত্নও ল'ব লাগিব। আজি প্ৰিয় ব্যক্তিৰ সংগ লাভ নহ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব আৰু সংযোগতো সুখ থাকিব। কিন্তু কোনোৱে আজি পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবে এটা শ্ৰেষ্ঠতম দিন লাভ কৰিব আৰু এনে সমস্যা সমাধান কৰি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহত কোনো আত্মীয়ৰ পুণ্যকৰ্মত অংশগ্ৰহণৰ বাবে আপুনি আজি চমু ভ্ৰমণৰ আঁচনি তৈয়াৰ কৰিব পাৰে। দূৰৰ কোনো আত্মীয়ৰ পৰা শুভ সংবাদ লাভ কৰিব। ইয়াতো পাৰিবাৰিক সুখ বাঢ়িব। পুত্ৰ কন্যাৰ সৌভাগ্যও গৃহ সুখ বঢ়াব। ব্যৱসায়ীয়ে অকস্মাত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা আজি ধন লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ অৰ্থচিন্তা দূৰ হোৱাৰ লগতে বিভিন্ন আৰ্থিক সমস্যাও আঁতৰিব। আজি আপুনি বাহন আদি সম্পদ ক্ৰয়ৰ সিদ্ধান্তও ল'ব পাৰে। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। অহেতুক শাৰীৰিক দুৰ্বলতাই যাতে আপোনাৰ মনোবল নকমায় তাৰ বাবে আপোনাক আত্মবিশ্বাস বৃদ্ধিৰ প্ৰয়োজন। কৰ্মক্ষেত্ৰত আজি আপুনি নতুন কোনো কৰ্মৰ সংযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব। আজি আপোনাৰ ক্ষমতা বাঢ়িব আৰু আৰ্থিক উন্নতিটো সন্তুষ্টি থাকিব।
নিবনুৱাই কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত মানসিকভাৱে যাতে দুৰ্বল নহয় তাৰ বাবে মনোবল বঢ়াওক। ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ আজি আপুনি যদি গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে কোনো বিশেষ দিশত আপুনি উপকৃত হ'ব। শিক্ষাৰ্থীয়ে মতৰ বিভেদৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্ক আদি নহ'বলৈ যত্ন লওক। আনহাতে নতুন কোনো সৎ বন্ধুৰ সংগই আজি আপোনাৰ উৎসাহ বঢ়াব। দিনটো প্ৰিয়জনৰ সংগত আপুনি আজি আনন্দেৰে অতিবাহিত কৰিব পাৰিব। কিন্তু দিনৰ শেষলৈ যিকোনো কাৰণতে প্ৰিয়জন যাতে আপোনাৰ ওপৰত অসন্তুষ্ট নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। কিয়নো ইয়াত প্ৰিয়জন যদি অসন্তুষ্ট হয় তেতিয়া অহেতুক আপোনাৰ মনোকষ্ট বঢ়াৰ আশংকা থাকিব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ ক্ষেত্ৰত যাতে ভুল চিকিৎসা নহয় তাৰ প্ৰতি আজি আপুনি সাৱধানতা ল'ব লাগিব। দূৰৰ কোনো আত্মীয়ৰ সংবাদ লাভৰ বাবে আজি আপোনাৰ উদ্বিগ্নতা বাঢ়িব। ব্যৱসায় পৰিৱেশ অতি উন্নত। দিনটো ব্যস্ততাৰে আপোনাৰ অতিক্ৰম হ'ব যদিও আৰ্থিক উন্নতিত সুখ থাকিব। আজি ভোগবিলাক বিনোদনতো আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ কৰ্তব্যপৰায়ণতা আৰু কৰ্মদক্ষতাই আজি আপোনালৈ বিশেষভাৱে সুনাম কঢ়িয়াই আনিব। আপুনি আশা কৰি থকা কোনো বিশেষ পৰিৱৰ্তনত আনন্দিত হ'ব পাৰিব। পৰিৱেশত বন্ধুৰ সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। শিক্ষাত থকা সফলতাৰ বাবে আজি আপুনি আপোনাৰ জ্যেষ্ঠজনৰ পৰাও প্ৰশংসা লাভ কৰিব। ক্ৰীড়া আদিৰ ক্ষেত্ৰতো আজি আপুনি সুনাম অৰ্জন কৰিব পাৰিব। কিন্তু অকস্মাত যাতে স্বাস্থ্যজনিত সমস্যাই আপোনাৰ সঞ্চিত ধন ক্ষয় নকৰে তাৰ প্ৰতিও আপুনি অধিক সাৱধানতা ল'ব লাগিব। নিবনুৱাই অসৎ বন্ধুৰ পৰামৰ্শত কোনো গুৰুত্বপূৰ্ণ দিশত যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। কিয়নো আজি সকলো দিশতে আপোনাৰ নিজৰ নিৰ্ণয়েই শুদ্ধ প্ৰমাণিত হ'ব। প্ৰেমৰ সম্পৰ্কক আজি আপুনি স্থায়িত্বকৰণত অগ্ৰগতি দি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। প্ৰিয়জনৰ মতামতসমূহত সমৰ্থন আগবঢ়াইও আজিৰ দিনটো আপুনি এটা উল্লেখযোগ্য দিন হিচাপে গঢ় দিব পাৰিব। দিনটো আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। কোনো আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে চমু পাৰিবাৰিক ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। এনে ক্ষেত্ৰত এনে পৰিৱেশত কোনো পুৰণা বন্ধুৰ সংগ লাভ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। আনহাতে আজি আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা হোৱা উপাৰ্জনে আপোনাক উৎসাহত ৰাখিব যদিও আজি অপ্ৰয়োজনীয় কাৰণত যাতে আপোনাৰ অধিক ধন ক্ষয় নহয় তাৰ প্ৰতিও আপুনি মনোযোগ দিয়া আৱশ্যক। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। স্বাস্থ্যত পুৰণা বিষ বেদনা বা গেছ আদিৰ সমস্যাই যাতে প্ৰয়োজনতকৈ আপোনাৰ অধিক খৰচ নবঢ়ায় তাৰ প্ৰতি আজি আপুনি অধিক মনোযোগ দিব লাগিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাই বিশেষভাৱে আপোনাক পৰিচিত কৰাব। আজি আপুনি বিভিন্নজনৰ পৰা প্ৰশংসিত হ'ব আৰু সকলো দিশতে আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। নিবনুৱাই আৰ্থিক উন্নতিৰ নতুন সংযোগ লাভ কৰিব। কিন্তু ভুল সিদ্ধান্তৰ বাবে যাতে এনে সুযোগ আপোনাৰ হাতৰ পৰা এৰাই নাযায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে কোনো বিশেষ সিদ্ধান্ত গ্ৰহণত সুখী হ'ব যদিও আৰ্থিক সমস্যা আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। কিন্তু আপুনি আজি গুৰুজনৰ পৰা সমৰ্থন আৰু সহযোগিতা লাভ কৰি আপোনাৰ মনোবল বঢ়াব পাৰিব। প্ৰিয়জনৰ সংগত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি আনন্দিত হ'ব পাৰিব। আজি কিছু উৎসাহপূৰ্ণ সময়ো আপুনি লাভ কৰিব যদিও দিনৰ শেষলৈ আপোনাৰ উদ্বিগ্নতা অন্ত পৰিব। অৰ্থাৎ আপুনি দিনটো উদ্বিগ্নতাৰে অতিক্ৰম কৰিলেও দিনৰ শেষলৈহে প্ৰিয়জনৰ সংগ লাভ কৰিব। গৃহত কোনো পুণ্যকৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব।
আধ্যাত্মিক চিন্তাই আপোনাৰ সৰহখিনি সময় আজি দখল কৰি ৰাখিব। পৰিৱেশৰ সকলো দিশতে পাৰিবাৰিক সহযোগিতাত আপুনি সুখী হ'ব পাৰিব। ব্যৱসায়ত যিকোনো পৰিৱেশতে অসৎ ব্যক্তিৰ দ্বাৰা যাতে প্ৰবঞ্চিত নহয় তাৰ প্ৰতি সাৱধানতা লওক। আপোনাৰ আচৰণত আজি আপোনাৰ নিজৰ কোনো শুভাকাংক্ষী ব্যক্তি যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতিও আপুনি যত্ন লোৱা আৱশ্যক হ'ব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।